Hello everyone, welcome my new vlog. মোৰ নাম মানসী বৰা। মই প্ৰিপাৰেশ্যন কৰি আছোঁ আসাম কম্পিটিটিভ এক্সামছৰ বাবে। মোৰ আজি দিনটো ষ্টাৰ্ট হয় 8:30 পৰা। মই ৰাতিপুৱা 8:30 উঠিয়ে মৰ্ণিং ৰুটিনৰ চাফাই কামত লাগি গ'লোঁ, ঘৰ সৰা মোচা। আজি মই ফাৰ্ষ্ট স্লটতে মেপিং ক্লাছ লৈছিলোঁ ইউৰোপৰ, আৰু আজি মোৰ ইউৰোপ কণ্টিনেণ্ট কমপ্লিট হৈছে সকলোখিনি। তাৰপাছত ৰিভাইজ কৰি ল'লোঁ। মোৰ ৱৰ্ল্ড জিঅ'গ্ৰাফী পঢ়াৰ ধৰণটোৱে মোৰ ভুল আছিলে। মই মেপিঙৰ সহায়ত পঢ়াই নাছিলোঁ আগতে, আৰু মেপিঙৰ সহায়ত পঢ়িলে এইটো বেনিফিট হয় যে আমি মেপিঙৰ দ্বাৰাই আমি কাণ্ট্ৰি কেপিটেল, মেইন ষ্ট্ৰেটখিনি, লেকছ, ৰিভাৰ, মেইন চিটিবিলাক সকলোবিলাক আমি একেলগতে পঢ়ি যাব পাৰোঁ, আৰু লোকেশ্যনবিলাক ভালদৰে মেপিং ক্লাছৰ সহায়ত বুজি পোৱা যায়। নহ'লে মেপিং ক্লাছ নকৰিলে কি হয়, এক্সট্ৰাকৈ ক্লাছ কৰিবলগীয়া হয়। যেনেকৈ ধৰি লওক লেকছৰ ওপৰত এটা ক্লাছ, আকৌ কেপিটেলৰ ওপৰত ক্লাছ, ৰিভাৰ্ছৰ ওপৰত ক্লাছ, মাউণ্টেইনৰ ওপৰত ক্লাছ, এনেকৈ কৰি থাকিবলগীয়া হয়। আৰু ষ্টেটবিলাকৰ ওপৰত ক্লাছ, লগতে বুজিও পোৱা নাযায় যে কোনটো ষ্টেট, কোনখন চি বা কোনখন অ'চেন, কোনটো লোকেশ্যনত আছে, কোনখন কাণ্ট্ৰিৰ ওচৰত আছে, কোনটো পেনিনচুলাৰ ওচৰত আছে, সেইটো মুখস্থ কৰিব লগা হয়। আৰু মুখস্থ কৰোঁতে আমাৰ মনত নাথাকে, বিশেষকৈ মোৰ মনত নাথাকে, বহুতবাৰ পঢ়িব লাগে। চ' মেপিঙৰ সহায়ত সেইটোৱে বেনিফিট, মোৰ কাৰণে বেনিফিট হৈছে, আৰু মই বুজি পাইছোঁ। আৰু বাৰে বাৰে ৰিভাইজ কৰিলে মোৰ গোটেইখিনি মনত থাকিব বুলি মই ভাবিছোঁ, থাকিবই অভিয়াছলি। তো এতিয়া লাহে লাহে ইউৰেছিয়া আৰু অষ্ট্ৰেলিয়া কৰিব আছে। সেই দুটা কমপ্লিট হোৱাৰ পাছত মই ৱৰ্ল্ড জিঅ'গ্ৰাফী আকৌ এবাৰ ৰিভাইজ কৰিম। তাৰপাছত মই MCQ প্ৰেক্টিছ কৰিম। তাৰপাছতহে মই বেলেগ ছাবজেক্টলৈ যাম, মই বেলেগ নিউ টপিকলৈ যাম। নহ'লে এইটোও মোৰ আধৰুৱা হৈ থাকিব। আকৌ নিউ টপিকটো সোমাই যোৱাৰ লগে লগে সেইটো পঢ়ি দিয়াৰ লগে লগে এইখিনি মোৰ পাহৰি থাকিম। চ' মই এইটো MCQ অলপ প্ৰেক্টিছ কৰি ল'ম, আকৌ এবাৰ ৰিভাইজ কৰি ল'ম। তাৰপাছতহে মই বেলেগ টপিকলৈ যাম। তাৰপাছত কফি খাই বৈ সন্ধিয়া অলপ ওলাই গৈছিলোঁ, খোজকাঢ়িলোঁ। তাৰপিছতে কাম আৰম্ভ হ'লেই, সন্ধিয়াৰ কাম কৰি ল'লোঁ। ভাত পানী খাই আকৌ পঢ়িলোঁ। 9:30 পৰা আকৌ পঢ়াত বহিলোঁ। আজি ইংলিছ গ্ৰামাৰ টেন্স পাৰ্ট 2 মই ৰিভাইজ কৰিছিলোঁ, নোটছ বনাই থোৱা আছে। মই লক্ষ্য এপৰ লক্ষ্য ছাৰৰ ইংলিছৰ পেইড কৰ্চৰ পৰা মই নোটছ বনাই থৈছিলোঁ, তাৰে ৰিভাইজ কৰিলোঁ। গ্ৰামাৰ কমপ্লিট কৰাৰ পিছত 30 মিনিটছমান পঢ়িলোঁ। মই বেছি পঢ়া নাই ইংলিছ গ্ৰামাৰ। তাৰপিছতে মই মেথছৰ MCQ অলপ প্ৰেক্টিছ কৰিলোঁ। নাম্বাৰ ছিষ্টেম ৰিভাইজ আৰু প্ৰেক্টিছ কৰি আছোঁ। আজি ডেচিমেল ফ্ৰেকশ্যন, তাৰপিছত বাইনেৰী নাম্বাৰ, ৰোমান নাম্বাৰ, প্ৰাইম নাম্বাৰ, এইবিলাকৰ কুৱেশ্যন প্ৰেক্টিছ কৰিলোঁ অলপ। সেয়াই আৰু আজি ইমান পঢ়া নহ'ল। কালিও পঢ়া নহ'ল, যিহেতু মই ভালকৈ ভিডিঅ' নিদিলোঁ। কালি 3 আৱাৰ্ছমান পঢ়িছোঁ, মাত্ৰ 2টা টপিক কমপ্লিট কৰিছোঁ কালিৰ দিনটো। তো আজিও মোৰ বেছি পঢ়া নহ'ল। আজিও মোৰ টু ডু লিষ্ট বনাইছিলোঁ, কিন্তু কমপ্লিটেই কৰা নহ'ল। ষ্ট্ৰেটেজিকে MCQ প্ৰেক্টিছ কৰি আছোঁ মই, তাৰ থাকিয়ে গ'ল। মেথছৰ ইমানেই পঢ়িলোঁ আজি। আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰি আছে জনাবচোন কমেণ্টত। আজিলৈ আহোঁ, আকৌ লগ পাম নিউ ব্লগত। আশা কৰোঁ ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।